নমস্কাৰ দৰ্শকসকল, ১ নম্বৰটো খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ঘোষণা। ২০২৬ৰ নিৰ্বাচনত বিজেপিত নতুন মুখ দেখা পাব। ২ নম্বৰটো খবৰ। জানিব পৰা মতে মিঠাতেলৰ প্ৰতি লিটাৰ মূল্য ২০ টকাৰ পৰা ৩০ টকালৈ বৃদ্ধি পাইছে। ৩ নম্বৰটো খবৰ। গৰীয়ামৰীয়া দেশী পৰিষদৰ মন্তব্য। অবৈধ বাংলাদেশী মিয়া মুছলমানৰ বাবে সংকটত পৰিছে অসমৰ খিলঞ্জীয়া মুছলমানসকল। অসম চৰকাৰে চলোৱা উচ্ছেদ অভিযানক সমৰ্থন জনাইছে অসমৰ খিলঞ্জীয়া মুছলমানসকলে। ৪ নম্বৰটো খবৰ। হিমন্ত বিশ্ব শৰ্মা মন্তব্য। অসমৰ য'তেই মিয়া মুছলমান আছে তাতেই কংগ্ৰেছ আছে। আৰু ইউৰিয়াম ঘাটৰ পিছত পোহৰলৈ আহিছে ৰহাত অবৈধ দখলৰ তথ্য আৰু ভাৰত-ভূটান সীমান্ত বগামাটিত দখলকাৰীৰ খোপনি। ৫ নম্বৰটো খবৰ। উচ্ছেদৰ জাননীৰ পিছতে অবৈধ দখলকাৰীয়ে টালি টোপোলা বান্ধি আঁতৰি গৈছে ইউৰিয়াম ঘাটৰ পৰা। ৬ নম্বৰটো খবৰ। শৃংখল চলিহা মন্তব্য। বাংলাদেশী খেদিবলৈ অকল চৰকাৰৰ ওপৰতে ভৰসা কৰি থাকিলেই নহ'ব। বাংলাদেশীক খেদিবলৈ অসমীয়াসকল ওলাই আহিব লাগিব। ৭ নম্বৰটো খবৰ। চেয়াৰমান আলী মন্তব্য। অখিল গগৈক অসমত থকা বাংলাদেশী মিয়াসকলে চেলুট দিব লাগে। মিয়াসকলৰ হিয়া আমঠু অখিল গগৈ। ৮ নম্বৰটো খবৰ। অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ মন্তব্য। বিজেপিক হৰুৱাবলৈ হ'লে আমি ঐক্যবদ্ধভাৱে যুঁজিব লাগিব। আজিলৈ বাতৰি ইমানেই আছিল। সকলো দৰ্শককে ধন্যবাদ জনাইছোঁ সম্পূৰ্ণ বাতৰিটো চোৱাৰ বাবে। মোৰ ভিডিঅ'টো লম্বা হ'ব কাৰণে এনেধৰণে অলপ টাইম ভিডিঅ' লগাই দিছোঁ। কোনেও যাতে বেয়া নাপাব দেই দৰ্শকসকল। মোৰ বাতৰিখিনি সদায় চাই থাকিব তাকে আশা কৰিছোঁ। ওলাইছে বেলি ওলাইছে। অসমৰ কোনোবা ঠাইত পানী হৈছে আৰু কোনোবা ঠাইত খৰাং হৈছে। আপোনালোকৰ ফালে বতৰ কেনেকুৱা বাৰু দৰ্শকসকল কমেণ্ট কৰি জনাবচোন দেই। এইটো হৈছে ছট ঢালাই ঘৰ। আমাৰ ভাইটিটোৱে বনাই আছে। এনেধৰণৰ ঘৰ এটা বিল্ডিং ঘৰ বনালে বা ছট ঢালাই ঘৰ বনালে কিমান টকা খৰচ হয় আপোনালোকে যদি কমেণ্ট কৰে তেনেহ'লে এনেধৰণৰ ভিডিঅ' এটা বনাই দিম। এটা বিল্ডিং ঘৰ বনালে কিমান টকা খৰচ হয় বা এটা ছট ঢালাই ঘৰ বনালে কিমান টকা খৰচ হয় বুলি। আপোনালোকে কোন জিলাৰ পৰা মোৰ ভিডিঅ'টো চাইছিল বা চাই আছে প্লিজ কমেণ্ট কৰি জিলাৰ নামটো জনাবচোন। ৰাতিপুৱাই দাঁতকেইটা মাজি মুখখন ধুই এনেই বহি আছোঁ আৰু দৰ্শকসকল কিবা ফল মূল কেইটামান খাই। চাহটো দেৰিকৈহে খাম।
আমাৰ ঘৰৰ পাছতে ইয়াত ৰুই লাগি আছে দৰ্শকসকল আৰু আমাৰ ঘৰতে এয়া অমিতা লাগি আছে আমাৰ ঘৰ পিছফালে এক কচু আছে দৰ্শকসকল চাওক আৰু এয়া কলা দিল লাগি আছে গছত দৰ্শকসকল আৰু এয়া হালধিও কৰা হৈছে আমাৰ ঘৰৰ পাছফালে মাটিতে দৰ্শকসকল এইটো জলকীয়া খাই বহুত ভাল লাগে দেই আপোনালোকৰ ফালে কি নামেৰে পৰিচিত বাৰু কমেন্ট কৰিবচোন দৰ্শকসকল হৌজোপা আমাৰ ঘৰত কি কয় আমাৰ ঘৰত জালুক গছ আছে আৰু কৰদৈ গছ আছে কোনে কোন জিলাৰ পৰা চাইছে দৰ্শকসকল কমেন্ট কৰি জনাবচোন কিবা কাৰণে মই যদি অলপ দিন ভিডিঅ' নিদিয়াকৈ থাকোঁ মোৰ চেনেলটো বন্ধ কৰি দিলোঁ বুলি কোনেও নাভাবিব দেই বা মোৰ চেনেলত ভিডিঅ'বোৰ নিদিয়া হ'লো বুলি নাভাবিব দেই ডেকাৰ মানুহ হয় ন সেইকাৰণে কেতিয়াবা বা অলপ দিন ভিডিঅ' নিদিয়াকৈ থাকিব পাৰোঁ কথা সেইটো নাজানো দিয়ে থাকিম পাৰিলে যদিহে কেতিয়াবা ভিডিঅ' নিদিয়া হওঁ আকৌ দৰ্শকসকলে নাভাবিব যে এই চেনেলটো বন্ধ কৰি দিলে বা ভিডিঅ' নিদিয়া হ'লে ঘৰত ভিডিঅ'খিনি বনোৱাৰ পাছতে আকৌ মই বৰ্তমান এতিয়া দোকান আহি পাই গ'লোহি আমাৰ দেউতাৰ কাপোৰ বিক্ৰী কৰিব যোৱাৰ কাৰণে মই এতিয়া দোকানতে থাকিম দিনপক্ষত নমস্কাৰ দৰ্শকসকল নমস্কাৰ বেলেগৰ ফটো দি বা বেলেগৰ ভিডিঅ' দি মোৰ ভিডিঅ'টো লম্বা কৰা নাই মোৰ নিজৰ ভিডিঅ' দি মোৰ ভিডিঅ'টো লম্বা কৰি বনাইছোঁ তেতেলী আছে 1 টকীয়া পেকেট